বহুতে মোক কৈছিলে ইউটিউব বাদ দে, ইউটিউব নকৰিবি, বহুত সময় নষ্ট হ'ব, কামত মন দে। কিন্তু মোক ভাল লাগিছিলে এই কাৰণে যে মই তো হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই বৰ্তমান ভালে আছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা বহুত ভাল খবৰ দিবলৈ আজি আগবাঢ়ি আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। ভাল খবৰ বুলি এইকাৰণে কৈছোঁ, মোৰ মনটো আজি বহুত সুখী, কাৰণ বহুত দিন কষ্ট কৰাৰ অন্তত, বহুত দিন অপেক্ষাৰ অন্তত এটা ভাল খবৰ পাইছোঁ। আৰু সেই ভাল খবৰটো আপোনালোকক মই দিব বিচাৰিছোঁ, কিয়নো এজন ইউটিউবাৰে এই দিনটোলৈ বাট চাই থাকে আৰু এই দিনটোৰ বাবে বহুত বেছি কষ্ট কৰে, জীৱনত বহুত বেছি কষ্ট কৰে। যিসকলে মনে প্ৰাণে ইউটিউব কৰিছে তেখেতসকলৰ বাবে কৈছোঁ। যিসকলে ইউটিউব কৰি আছে, যিসকলৰ এতিয়া চেনেলটো মনিটাইজ হোৱা নাই, বহুত কষ্ট কৰিছে আপোনালোকে, তেখেতসকলৰ বাবে এই ভিডিঅ'টো বিশেষ হৈ ৰ'ব, কিয়নো আপোনালোকে মোৰ কথাত কিছুমান মটিভেশ্যন পাব। আচলতে ভাল খবৰটো এইটোৱে হয় যে বহুত দিন কষ্ট কৰাৰ অন্তত বাট চাই চাই মোৰ চেনেলটো মনিটাইজ কৰিলোঁ। চেনেল মনিটাইজ কেনেকৈ হ'ল, কেনেকৈ কৰিলোঁ, আচলতে কেনেকৈ সম্ভৱ হ'ল মোৰ বাবে আপোনালোকক সবিশেষ কথা জনাম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু আপোনালোকে যদি সঁচাকৈ ভাল পাইছে তেনেহ'লে আপোনালোকে এটা কমেণ্ট কৰিবচোন। এইকাৰণে কৈছোঁ কমেণ্ট কৰিবলৈ, কাৰণ কমেণ্ট কৰিলে মই আপোনালোকৰ পৰা পইচা একো নাপাওঁ, মই এটা মনত সাহস পাওঁ, বহুত বেছি উৎসাহ পাওঁ, যাতে আগলৈ আৰু কাম কৰি যাবলৈ মই উৎসাহ পাওঁ আৰু সাহস পাওঁ। সেইবাবে আপোনালোকক কৈছোঁ, এটা ভাল লগা এটা কমেণ্ট কৰি দিব আপোনালোকে। ভাল কথাটো এইটোৱে হয়, মোৰ চেনেলটো মই মনিটাইজ কৰিলোঁ। দুটা পলিচি দিয়ে ইউটিউবে, আৰু সেই দুটা পলিচি হৈছে, এক নম্বৰতে হ'ল 4000 ঘণ্টা ৱাচ টাইম। 4000 ঘণ্টা ৱাচ টাইম লাগে আৰু লগতে 1000 ছাবস্ক্ৰাইবাৰ লাগে। আৰু এই দুটা পলিচি ফুলফিল কৰিবলৈ কিন্তু মানুহৰ বছৰ বছৰ দিন লাগে আৰু বহুত কষ্ট কৰে। কিছুমানে কয় মই 150+ ভিডিঅ' দিলোঁ, এতিয়াও মোৰ ৱাচ টাইম অহা নাই, ছাবস্ক্ৰাইবাৰ আহি গ'ল, ৱাচ টাইম অহা নাই। কিছুমানে কয় মোৰ 200+ ভিডিঅ' হ'ল, ৱাচ টাইম এতিয়াও অহা নাই। তাৰ মানে কথাটো হ'ল, মানুহে সেই ভিডিঅ'বিলাক নাচায় বা ভাইৰেল নোহোৱাৰ বাবে ভিডিঅ'বিলাকত ৱাচ টাইম নাহে বা ভিউজ নাহে। তো সেয়া কেনেকৈ সম্ভৱ, মই কেনেকৈ সম্ভৱ কৰি তুলিলোঁ আপোনালোকক সেয়া জনাই আছোঁ। কথাটো হ'ল, মোৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে, যিসকলে অলৰেডি ভিডিঅ'টো চাইছে তেখেতসকলে নিশ্চয় গম পায়। আৰু সেই ভিডিঅ'টো এটা ভাল লগা কথা এইটোৱেই, সেই ভিডিঅ'টো সম্পূৰ্ণ এটা বেলেগ এটা বিষয়বস্তুৰ ওপৰত মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আৰু সেই ভিডিঅ'টো সম্পূৰ্ণ এটা বিষয়বস্তু এইকাৰণে ক'লোঁ, সেয়া আছিলে বৃদ্ধাশ্ৰমৰ কাহিনী। বৃদ্ধাশ্ৰমত আইতাগৰাকী বহুত বেছি সজাগত অৱস্থাত আছিলে, আৰু সেই সময়ত মই নতুন, এতিয়াও মই নতুনেই ইউটিউব কৰি আছোঁ, এতিয়াও বহুতখিনি কথা মোৰ শিকিবলৈ বাকী আছে, শিকি আছোঁ, লগতে কৰি গৈ আছোঁ। আজি এই ইউটিউব চেনেলটো খোলা মোৰ প্ৰায় 2 বছৰ হ'ল। মই কিবা ব্যৱসায় সূত্ৰে চেনেলটো খুলিছিলোঁ, ব্যৱসায় সূত্ৰে কিবা এটা ভিডিঅ' আপলোড দিম বুলি, কিন্তু শেষত মই গম পালোঁ যে হয়, ব্যৱসায় ভিডিঅ'বিলাক বনালে প্ৰায় মানুহে নাচায়, মই ব্লগ কৰোঁচোন, বিভিন্ন প্ৰান্তত যাওঁ যিহেতু, সেইবাবে ভাবিলোঁ যে নহয়, মই ব্লগ কৰোঁ, মানুহে চাব, ভাল পাব। আৰু সেই তেনেকৈ মই কলকাতা আৰু মুম্বাইলৈ যেতিয়া জাৰ্ণি কৰিছিলোঁ, তেতিয়া মই 2টা ভিডিঅ' আপলোড দিছিলোঁ, আৰু সেই সময়ত মোৰ ছাবস্ক্ৰাইবাৰ আছিলে মাত্ৰ 48। চাব, ইয়াত মটিভেশ্যন আছে। বহুতে মোক কৈছিলে ইউটিউব বাদ দে, ইউটিউব নকৰিবি, বহুত সময় নষ্ট হ'ব, কামত মন দে। কিন্তু মোক ভাল লাগিছিলে এই কাৰণে যে মই এডিট কৰি ভাল পাওঁ, ফটো ভিডিঅ'বিলাক কৰি ভাল পাওঁ। আৰু বহুতে মোক এটা কথা কৈছিলে, তই কথা ক'ব পাৰ, মানুহক বুজাব পাৰ, ইমান ধুনীয়া সলসলীয়াকৈ কথা ক'ব পাৰ, তই ভিডিঅ' বনাচোন, ভাল লাগিব, ব্লগ কৰ, ভাল লাগিব। আৰু সেইবাবে মই ভাবিছিলোঁ যে হয়, মই ব্লগ কৰি মানুহে হয়তো মোক ভাল পাব, আৰু সেইবাবে মই ভাবিলোঁ যে ব্লগ কৰি যাওঁ। আৰু সেই তেনেকৈ এগৰাকী বাইদেৱে মোক লগ ধৰিছিলে গোলাঘাটলৈ, আৰু মই গোলাঘাটলৈ গ'লোঁ। বৃদ্ধাশ্ৰমত গৈ যি পৰিৱেশ দেখিলোঁ, বেলেগ একো নাই, মই গম নাপাওঁ তাত কি পৰিৱেশ হৈ আছে বা কেনেকুৱা ধৰণৰ পৰিৱেশ তাত সৃষ্টি হৈছে, মই সেয়া নাজানো। যি দেখিলোঁ বহুত বেছি দুখ পালোঁ, আৰু সেই দুখখিনি মই মানুহৰ সন্মুখত দাঙি ধৰিলোঁ। মানুহক মই বুজাব চেষ্টা কৰিলোঁ যে বৃদ্ধাশ্ৰমত আচলতে আইতা ককাসকলে কেনেকৈ আছে, কেনেকৈ জীৱন যাপন কৰিছে বা কেনেকৈ নিৰ্বাহ কৰিছে তাত, সেই সম্পূৰ্ণ কথাখিনি মই তাত দাঙি ধৰিছিলোঁ। আৰু মোৰ জীৱনলৈ সেই ভিডিঅ'টোৰ পৰা টাৰ্ণিং পইণ্ট ঘূৰি আহিলে, ইউটিউব চেনেলটোলৈ টাৰ্ণিং পইণ্ট ঘূৰি আহিলে এইটোৱেই যে চেনেলটোত ইমানেই ভিউজ আহিলে, মাত্ৰ এসপ্তাহৰ ভিতৰত মই আচৰিত হৈ পৰিলোঁ। 76,000+ ভিউজ আহিলে, আৰু যি 48 ছাবস্ক্ৰাইবাৰ আছিলে, মন দিব ইয়াত 48 ছাবস্ক্ৰাইবাৰ আছিলে। মই ভবা নাছিলোঁ জীৱনত যে মোৰ ছাবস্ক্ৰাইবাৰ সিমান বাঢ়ি যাব, এসপ্তাহৰ ভিতৰত 600+ হৈ গৈছিলেগৈ। আৰু ৱাচ টাইমটো এটা সপ্তাহৰ ভিতৰতে 4000+ ৱাচ টাইম মোৰ অলৰেডি মানে ফুলফিল হৈ গৈছিলেগৈ। কিন্তু মোৰ ছাবস্ক্ৰাইবাৰ কমি থকাৰ কাৰণে মোৰ চেনেলটো মনিটাইজ কৰিব পৰা নাছিলোঁ। লাহে লাহে যেতিয়া মোক ভাল লাগিলে, মানুহে উৎসাহ দিলে, আৰু সেই
ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছত মই বেছিকৈ উৎসাহ পালোঁ ভিডিঅ' কিছুমান কৰি গ'লোঁ ব্লগ কিছুমান কৰি গ'লোঁ মোৰ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আৰু আপোনালোকেহে মোৰ ছাবস্ক্ৰাইবাৰ হয় আপোনালোকে মোক সহযোগ দিলে সহযোগ কৰাৰ বাবে মোৰ চেনেলটো আজি ছাবস্ক্ৰাইব হ'ল মোৰ মনিটাইজ হ'ল আৰু আজি মই অকণমান কিবা এটা সুখ পাইছোঁ যে মোৰ কষ্টৰ ফল কিবা এটা পাইছোঁ কষ্টৰ ফল মিঠা সকলোৱে কয় কষ্টৰ ফল মিঠা কিন্তু কষ্টৰ ফল মিঠা যে মই অনুভৱ কৰিছোঁ এতিয়াও খাবলৈ পোৱা নাই বহুতে পাৰ্টি লাগে কৰিছে মই এতিয়াও পইচা পোৱা নাই কাৰণ মোৰ চেনেলটো একেবাৰে সৰু নতুন চেনেল হয় সেইবাবে মই চেষ্টা কৰি আছোঁ চাওঁ আগলৈ আৰু কিমান কি ভাল ভিডিঅ' দিব পাৰোঁ আপোনালোকক দেখুৱাই থাকিম জনাই থাকিম চাব কিন্তু কথাটো শুনক আপোনালোকে যদি সঁচাকৈ ইউটিউবত কাম কৰিছে যিসকলে ইউটিউবত কৰি আছে তেখেতসকলৰ বাবে কৈছোঁ আপোনালোকে ভাল ভিডিঅ' প্ৰস্তুত কৰক কেনেকৈ এডিট কৰিছে কেনেকৈ কথা কৈছে সেয়াও কিছুমান ক্ষেত্ৰত কিন্তু মেটাৰ নকৰে কাৰণ যদি ভাল বিষয়বস্তুৰ ওপৰত আপুনি ভিডিঅ' বনায় সেই ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাইৰেল হ'ব আৰু সকলোৱে আঁকোৱালি ল'ব কাৰণ মানুহে সদায় ভাল বস্তু বিচাৰে কথা কেনেকৈ আপুনি উপস্থাপন কৰিছে সেয়াও সকলো ভিডিঅ'ত মানে মেটাৰ নকৰে আপোনাৰ বিষয়বস্তু যদি ভাল হয় মানুহৰ কিবা এটা পাইছে তাৰ পৰা কিবা এটা মেছেজ গৈছে মানুহৰ মাজলৈ তেনেহ'লে আপোনাৰ ভিডিঅ'টো চলিব আৰু ভাইৰেল হ'বই আৰু আপোনাৰ যিকোনো এটা ভিডিঅ' ভাইৰেল হ'লেই হ'ল আপুনি শ ভিডিঅ' বনাই আছে আপোনাৰ ৱাচ টাইম অহা নাই ভাইৰেল হোৱা নাই ভিউজ অহা নাই ইমান আপুনি দুখ নকৰিব আপুনি হতাশ নহ'ব মাজতে মই হতাশ হৈ পৰিছিলোঁ যে হে নকৰোঁ মানুহবিলাকে মোৰ ভিডিঅ'ই চোৱা নাই দেখোন কেনেকৈ আগবাঢ়ি যাম এনেকুৱা হ'লে মই কেনেকৈ আগবাঢ়ি যাম কেনেকৈ চেনেল মনিটাইজ কৰিম কেনেকৈ হ'বনো আৰু মানুহে ছাবস্ক্ৰাইব কৰি আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে তাত বেছি দুখ লাগিছিলে কিন্তু আকৌ মই নিজকে মটিভেট কৰিছিলোঁ সেলফ মটিভেটটো বহুত ডাঙৰ কথা আপোনালোকে নিজে সেলফ মটিভেট ল'ব নিজক মটিভেট কৰিব আগলৈ গৈ আপোনালোকে ভাল ভিডিঅ' বনাই আপোনালোকে আগবাঢ়ি যাব লগতে আপোনালোকৰ ভিউজবিলাক আহিব কাৰণ ভাল বিষয়বস্তু লৈ যেতিয়া ভিডিঅ' বনাব আপোনাৰ ভিডিঅ'ত নিশ্চয় ভিউজ আহিবই এনেকৈ কৰি যাওক আপোনালোকে ছাকচেছ পাব এইখিনিতে এটা কথা কওঁ যিসকলে মোক বহু দিনৰ পৰা পাৰ্টি লাগে বুলি কৈ আছে আৰু যিবিলাক বন্ধুবৰ্গ আছে তেখেতসকলেতো মোক কৈয়ে আছে বাৰু পাৰ্টি লাগে বুলি কিন্তু মই পাৰ্টি দিব পৰা এতিয়াও ইউটিউবৰ পৰা ইনকম পোৱা নাই কিবা এটা ডলাৰ শ্ব' কৰিছে কিবা এটা মানে সেয়া আপোনালোকক দেখুৱাই দিব নোৱাৰিম মানে ষ্টাৰ্ট হৈছেহে কাৰণ মোৰ চেনেলটো মনিটাইজ কৰিছোঁহে সকলোকে পাৰ্টি দিম যিসকলে মোক পাৰ্টি কৰিছে সকলোকে খুৱাম কিন্তু আৰ্নিংটো হ'ব দিয়ক কাৰণ ইউটিউবৰ পৰা ইনকাম পাম বুলি মই ইউটিউব কৰা নাছিলোঁ মন দিব যিসকলে ইনকাম কৰিম বুলি ইউটিউব কৰিছে তেখেতসকলে কিন্তু ইউটিউবত ছাকচেছ হ'ব পৰা নাই বা ইউটিউবত কাম কৰিব পৰা নাই যিসকলে উপাৰ্জন নাপালেও যিসকলে কাম কৰাত মানে পূৰা হেঁপাহ ইউটিউব কৰাত হেঁপাহ তেখেতসকলে সেই ইউটিউব কৰিব পাৰিব কাৰণ যথেষ্ট কষ্ট হয় কিয় কৈছোঁ মই নিজে কৰি আছোঁ দিন ৰাতি একাকাৰ কৰি ভিডিঅ' এডিটিঙৰ পৰা ধৰি ভিডিঅ' ক্ৰিয়েট কৰাৰ পৰা সম্পূৰ্ণ যিখিনি মানে কি ক'ম আৰু যিখিনি কষ্ট একমাত্ৰ মই বুজি পাওঁ যিসকলে ইউটিউব কৰিছে তেখেতসকলে নিশ্চয় বুজি পায় এই কষ্টটো কিমান তো সেইবাবে কওঁ যথেষ্ট কষ্ট হয় আৰু সেই কষ্টৰ ফল মিঠা বুলি কৈছোঁ কিন্তু মিঠা মই অনুভৱেই কৰিছোঁ এতিয়াও মই খাবগৈ পৰা নাই বা খাব পৰা হোৱা নাই আপোনালোকক দেখুৱাম পুনৰবাৰ আপোনালোকক ভাল ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম ভাল প্লেনিং আছে আগলৈ আৰু দেখুৱাই যাম ভাল ভিডিঅ'ৰ জৰিয়তে কিছুমান লোকেশ্যন পৰা ধৰি কিছুমান ভাল বিষয়বস্তু আপোনালোকক দাঙি ধৰিব চেষ্টা কৰিম আপোনালোকৰ সন্মুখত তো যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আগলৈ আপোনালোকক ভাল ভিডিঅ' মই দিবলৈ সঁচাকৈ যত্ন কৰিম তো ইমানখিনিয়ে কৈ আজিৰ মোৰ ভিডিঅ'টো শেষ কৰিছোঁ পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ সকলোকে বাই